শিৱয়ো সকলোৰে পৰা বিদায় লৈ সতীৰ সৈতে বৃষভত আৰোহণ কৰি স্বস্থান হিমালয়লৈ যাত্ৰা কৰিলে। হিমালয়ৰ বিভিন্ন স্থানত শিৱ আৰু সতীৰ বিহাৰ চলি থাকিল। 10,000 বছৰ পাৰ হৈ গ'ল, তেওঁলোকৰ বিহাৰ চলিয়েই থাকিল। সেই সময়ত প্ৰজাপতি দক্ষই সৰ্বজীৱন নামে মহাযজ্ঞ আৰম্ভ কৰিলে। যজ্ঞত হাজাৰ হাজাৰ ঋষি, ঋত্বিক, উদ্গতা, অধ্বৰ্য আৰু সূতাৰ সমাৱেশ হ'ল। সমস্ত দেৱতা সহিতে স্বয়ং বিষ্ণুৱে সেই যজ্ঞৰ অধিষ্ঠাতা ৰূপে আসন গ্ৰহণ কৰিলে। স্বয়ং ব্ৰহ্মাই বেদবিধিৰ প্ৰদৰ্শক ৰূপে আত্মপ্ৰকাশ কৰিলে। সেই মহাযজ্ঞলৈ ব্ৰহ্মা, বিষ্ণু, দেৱতাসকল, মহৰ্ষিসকল, গন্ধৰ্ব, যক্ষ, নাগসকল আমন্ত্ৰিত হ'ল। সকলো মহৰ্ষি দেৱৰ্ষি আমন্ত্ৰিত হ'ল। সকলোকে প্ৰজাপতি দক্ষই বৰণ কৰিলে। কিন্তু মহাদেৱ কাপালি, গতিকে তেওঁ যজ্ঞলৈ আমন্ত্ৰণ পাবৰ যোগ্য নহয়, এইবুলি তেওঁক আমন্ত্ৰণ নিদিলে। কাপালিৰ পত্নী বুলি নিজৰ আদৰৰ কন্যা সতীকো আমন্ত্ৰণ নজনালে। ইফালে পিতাকৰ ভয়ংকৰ অৱমাননা দেখি সতী মৰ্মাহত হ'ল। সতী দক্ষৰ প্ৰতি অতি ক্ৰুদ্ধ হৈ উঠিল। তেওঁ প্ৰথমতে দক্ষক শাপদগ্ধ কৰিবলৈ মনস্থ কৰিলে। কিন্তু পূৰ্বৰ প্ৰতিজ্ঞাৰ কথা মনত ৰাখি শাপ নিদিলে আৰু নিজে প্ৰাণ ত্যাগ কৰিবলৈ প্ৰস্তুত হ'ল। তস্মিন যজ্ঞবৃত শম্ভুৰ্ন দক্ষিণ মহাত্মনা কপালিতি বিনিশ্চিত তস্য যজ্ঞার্হতা নাহি কপালি ভৰ্জতি সতি দৈতপি সুতা নিজ। তেওঁ ক'লে, মই দেহত্যাগ কৰিলেও পুনঃ শিৱৰেই ভাৰ্যা হৈ অৱতীৰ্ণ হ'ম আৰু দেৱকাৰ্য সাধন কৰিম। এইবুলি কৈ দক্ষৰ নিদাৰুণ ব্যৱহাৰ স্মৰণ কৰি খঙত জ্বলি উঠিল। যোগ অৱলম্বন কৰি শৰীৰৰ সকলো দ্বাৰ ৰুদ্ধ কৰি কুম্ভক কৰিলে। তেওঁৰ প্ৰাণবায়ু ব্ৰহ্মৰন্ধ্ৰ ভেদ কৰি নিৰ্গত হ'ল। দেৱতাসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হ'ল। ইফালে শিৱই মানস সৰোবৰত সন্ধি উপাসনা সমাপন কৰি বাসস্থানলৈ ঘূৰি আহিল। সতী, সতী, উঠা সতী। সতীক নিশ্চল হৈ পৰি থকা দেখি শিৱই বাৰে বাৰে মাতিবলৈ ধৰিলে। মই তোমাৰ স্বামীদেৱ। সতী, 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 সতী। কিন্তু কোনো সঁহাৰি নাই।
অৱশেষত শিৱৰ ভ্ৰম দূৰ হ'ল আৰু সতীৰ দেহত্যাগৰ কথা বুজি পালে। শিৱৰ অনুচৰ বীৰভদ্ৰ আদি অনুচৰসকল যজ্ঞস্থানত উপস্থিত হ'ল আৰু দক্ষ যজ্ঞ ধ্বংস কৰিলে। ঋত্বিক হোতা আদি আমন্ত্ৰিতসকল ভয়তে বিতত হৈ পলায়ন কৰিলে। তাৰ পিছত শিৱ অনুচৰ বৰ্গৰ সৈতে পুনৰ সতীৰ মৃতদেহৰ ওচৰত উপস্থিত হ'ল আৰু সতীৰ গুণাৱলী স্মৰণ কৰি শিৱ ব্যাকুল হৈ পৰিল। ব্ৰহ্মাদি দেৱতাসকলো শিৱক শান্ত কৰাত ব্যৰ্থ হ'ল।